এইটো দুটা পাৰ্ট হৈছে এটাটো আছিলে 1.0.1 0.1ত আমাৰ 14টা ডিপাৰ্টমেণ্ট 14টা পইণ্টক লৈ পেলাই আমি অলৰেডি মাটিৰ সমস্যাটো সমাধান কৰিলোঁ এতিয়া 0.2 মিছন বৈষম্যতি 0.2ত আমি 4টা পইণ্ট লৈছোঁ সেই 4টা পইণ্টটো মই অলৰেডি আপোনালোকক পঢ়ি শুনালোঁ আৰু আপোনালোকক আমি কপি দিছোঁ যোৱাবাৰৰ মিছন বৈষম্যতি 0.1ৰ 14টা পইণ্ট আৰু মিছন বৈষম্যতি 0.2ৰ 4টা পইণ্ট থেংক ইউ নিজৰ কৃষ্টি নিজৰ পৰ্ব সেইবোৰ তেওঁলোকে আজি সেইবোৰৰ ওপৰত কোনো গুৰুত্ব নাই বা তেওঁলোকক স্বীকৃতি কোনে দিব তেওঁলোকক এইবোৰ তেওঁলোকৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে কোনে দায়িত্ব ল'ব চৰকাৰে যদি দায়িত্ব নলয় চৰকাৰে যদি স্বীকৃতি নিদিয়ে কোনে দিব সেইকাৰণে বিটিআৰ চৰকাৰে এটা নতুন বিভাগৰ ব্যৱস্থা কৰিছে তেওঁলোকে নিজৰ নিজৰ আৰ্ট কালচাৰ নিজৰ পৰ্ব উৎসৱ এইবোৰ তেওঁলোকে আয়োজন কৰিব পাৰিব তাৰ কাৰণে বছৰি তেওঁলোকক পুঁজি বিটিআৰ চৰকাৰে পুঁজি নিৰ্ধাৰণ কৰি দিব ফাণ্ড প্ৰভাইড কৰা হ'ব প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে আৰু ইতিমধ্যে তেনেকুৱা ধৰণৰ জাতি জনগোষ্ঠীৰ যিবোৰ সংগঠন আছে সেই সংগঠনবোৰক মানে অতি শীঘ্ৰে তৎকালভাৱে 5 লাখ টকাকৈ এটা অনুদান আগবঢ়োৱা হ'ব সংগঠনবোৰক আৰু পিছৰ পৰ্যায়ত কৃষ্টি সংস্কৃতি কলা ভাষা শিক্ষা সকলো ক্ষেত্ৰত তেওঁলোক যাতে আগুৱাই যাব পাৰে ৰিচাৰ্চ কৰিব পাৰে চৰ্চা কৰিব পাৰে প্ৰতিযোগিতাৰ আয়োজন কৰিব পাৰে তাৰ কাৰণে পুঁজিৰ ব্যৱস্থা কৰা হ'ব এই কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ জৰিয়তে গতিকে এটা সুন্দৰ এই প্ৰয়াস লগতে বাস্কা বা কোকৰাঝাৰত অতি শীঘ্ৰেই এই আটাইবোৰ কমিউনিটি আটাইবোৰ জনগোষ্ঠীৰ কাৰণে ক্ষুদ্ৰ জনগোষ্ঠী ডাঙৰ জনগোষ্ঠী যিমান জনগোষ্ঠী আছে আমাৰ প্ৰতিটো জনগোষ্ঠীৰ এটা মিউজিয়াম স্থাপন কৰা হ'ব নিৰ্মাণ কৰা হ'ব এই মিউজিয়ামত নিজৰ ঐতিহ্য নিজৰ আৰ্ট নিজৰ কালচাৰ নিজৰ হিষ্ট্ৰিকেল মনুমেণ্ট ইভেণ্ট তেওঁলোকে সংৰক্ষণ কৰি ৰাখিব পাৰিব এই প্ৰয়াস আমি কোনো চৰকাৰৰ দেখা নাই আমি কোনো চৰকাৰে এনেকুৱা ধৰণৰ কমিউনিটিক লৈ পেলাই এনেকুৱা ধৰণৰ কমন এটা কনচেপ্ট লোৱা দেখা নাই সেইকাৰণে আমি বিটিআৰৰ চিফ জাঙৰীয়াৰ এই দূৰদৃষ্টি সম্পন্ন এই সুদূৰ প্ৰসাৰী যি এটা নীতি লৈছে তেখেতক আমি সঁচাকৈ ধন্যবাদ আমি জনাবই লাগিব সমাজত যাতে শান্তি সম্প্ৰীতি জীয়াই থাকে এটা কমিউনিটি আনটো কমিউনিটি যাতে বিশ্বাসত ল'ব পাৰে এটা কমিউনিটি আনটো কমিউনিটিৰ কাৰ্যসূচীত যাব পাৰে এটা কমিউনিটি আনটো কমিউনিটিৰ মাজত যি ভাতৃত্ববোধ তাৰ জীয়াই ৰখাৰ কাৰণেও এই বিভাগৰ দ্বাৰাই ব্যৱস্থা লোৱা হ'ব গতিকে এই বিভাগটো আমাৰ কাৰণে এটি গুৰুত্বপূৰ্ণ বিভাগ নতুন বিভাগ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু অহা দিনত এই ডিপাৰ্টমেণ্টে হয়তো বিটিআৰৰ ভিতৰত এক মানে উল্লেখনীয় ভূমিকা ল'ব সম্বন্ধ ৰক্ষাৰ ক্ষেত্ৰত জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ৰক্ষাৰ ক্ষেত্ৰত এয়া আমাৰ নতুন প্ৰয়াস আমাৰ চৰকাৰৰ নতুন প্ৰয়াস এইখিনি কথা আপোনালোকক জনাবলৈ আমি নিজে যি সুখী হৈছোঁ আমি মিছন বৈষম্যতি 0.2 সেইটো লঞ্চ কৰাৰ লগতে কি কি আমাৰ লেণ্ড ইউজৰ ওপৰত সেইটো লঞ্চ কৰা হ'ব সেইটো জনাব বিচাৰিছোঁ এক নম্বৰটো হ'ব আমাৰ সেটেলমেণ্ট অফ কাষ্ট লেণ্ড ভিজিআৰ লেণ্ড পিজিআৰ লেণ্ড টু ইণ্ডিভিজুৱেল এই মাটিটো আমাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে য'ত নেকি ভিজিআৰ আৰু পিজিআৰ লেণ্ডটো আমি বহুত বছৰ ধৰি মাটিটো দিবলৈ সক্ষম হোৱা নাছিলোঁ গতিকে পিজিআৰ আৰু ভিজিআৰ মাটিটো কোনটো বেছ কৰি পেলাই আজি আমাৰ চৰকাৰে লঞ্চ কৰিবলৈ গৈ আছে যে সেই মাটিখিনি কেনেকৈ আমি দিবলৈ সক্ষম হ'ম ইয়াত এক নম্বৰত লিখা আছে ভিজিআৰ পিজিআৰ বিষয়ে 4টা পইণ্ট ইয়াত দিব বিচাৰিছোঁ লেণ্ডলেছ ফেমিলি উইদাউট পিউৰিটিভ পাট্টা লেণ্ড in the name of any member of the family as per record of the circle and eligible as per provisions of chapter 10 of 1886 2 নম্বৰটো হ'ব landless members of scheduled caste and scheduled tribes without purity patta and in the name of any member of family as per the record of the circle point number 3 to হ'ব LOTs under minimum needs program MNP and their legal heirs having undisputed positions and without purity patta land in the name of any member of the family as per the record of the circle. 4 number to hobo families who have become landless laborers
due to erosion, ethnic violence, and rehabilitated by administrative measures and without periodic patta land in the name of any member of the family as per record of the circle. এই চাৰিটা পইণ্টটো বেছ কৰি পেলাই আমি VGR আৰু PGRত আমাৰ চৰকাৰে আজিৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে সকলো এই চাৰিটা পইণ্টত যিসকলে কৰিছে তেওঁলোকক আমি সাধ্যতে প্ৰথম অৱস্থাত বাৰী মাটি হিচাপে 1 বিঘাকে আমি সেটেলমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰি সমিতি 0.1ৰ দ্বাৰাই বনোৱা হোৱা নাছিল এবাৰ 0.2ৰ দ্বাৰাই সেটেলমেণ্ট অফ ট্ৰান্সফাৰ এনুৱেল পাট্টা লেণ্ড টু এলিজিবল ব্যক্তি যি ব্যক্তি এলিজিবল আমাৰ বনাফাইড চিটিজেন as per the Act of 2003 ইয়াৰ আৰু কি কয় 1886ৰ যি আইন আছে সেই আইনৰ চেপ্টাৰ 10ৰ ওপৰত নিৰ্ভৰ কৰি পেলাই সেইটো মাটি দিয়াৰ কাৰণে এবাৰ আমি ব্যৱস্থা কৰিছোঁ 6 নম্বৰত আমি সাৰ্টিফাইড কপি অফ মেপটো সেই ব্যক্তিজনক যিসকলৰ মাটিটো সেটেলমেণ্ট কৰা হ'ল তেওঁলোকক আমি এটাচ কৰি দিয়া হ'ব সেইটো ইজিলি যদি কি আগত সেইটো দিয়া হোৱা নাছিল গতিকে মিছন বৈষম্যতিৰ ডিক্লাৰেশ্যনটো আজি আপোনালোকক কৰা হ'ল কিয়নো সেই ইয়াৰ বিষয়ে আমি অহাকালি এছেম্বলিত সেইটো ডিছকাশ্যন কৰা হ'ব সেইটো আমি মিছন বৈষম্যতিৰ দ্বাৰাই সেইটো আমি অফিচিয়েল কামটো কৰা হ'ব মিছন বৈষম্যতি 0.2 আন এটা মিছন বৈষম্যতিৰ 0.2ৰ পইণ্টটো হ'ব settlement of land to organization, institution, etc. কিয়নো যোৱা মিছন বৈষম্যতি 0.1ৰ দ্বাৰাই আমি অৰ্গানাইজেশ্যনছ আৰু ইনষ্টিটিউশ্যন সকলক জেনেৰেলি তেনেকৈ সেটেলমেণ্ট দিয়া হোৱা নাছিল য'ত নেকি অৰ্গানাইজেশ্যন আৰু ইনষ্টিটিউশ্যনছবোৰ তেওঁলোকৰ আমাৰ এই অৰ্গানাইজেশ্যনৰ আণ্ডাৰতে থাকিব বা স্কুল বা কিবা কিবি অনুষ্ঠানবোৰ তেওঁলোকৰ আণ্ডাৰতে থাকিব সমাজৰ আণ্ডাৰত তেওঁলোকক আমি সেটেলমেণ্ট দি পেলাই গভৰ্ণমেণ্ট ফালৰ পৰা এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যেন ভৱিষ্যতে সেইটো কোনোবা মানুহে ইনক্ৰচ কৰিব নোৱাৰে 3 নম্বৰত মিছন বৈষম্যতি 0.2ৰ আমাৰ 3 নম্বৰত আছে সেটেলমেণ্ট অফ লেণ্ড টু ইণ্ডিভিজুৱেল স্মল টি গ্ৰোৱাৰ্ছ এই বছৰ আমি যুগ ধৰি যোৱা চৰকাৰৰ দিনত যদিও প্ৰায় 20,000 হেক্টৰ টোটেল মাটিৰ পৰা স্মল টি গ্ৰোৱাৰ দখল কৰি পেলাই বনা হৈছে তাৰে বহুত মাটি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আৰু আধা মাটিটো আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ সেই ৰেভিনিউ ডিপাৰ্টমেণ্টত যিসকল ব্যক্তিয়ে নিজৰ দখলৰ মাটিত স্মল টি গ্ৰোৱাৰ বনাইছে তেওঁলোকৰ মাটিটো আমি সেটেলমেণ্ট দিবৰ কাৰণে এইবাৰ মিছন বৈষম্যতি 0.2ৰ দ্বাৰাই আমি এইবাৰ পদক্ষেপ লৈছোঁ 4 নম্বৰত সেটেলমেণ্ট অফ লেণ্ড টু সেল্ফ হেল্প গ্ৰুপ কোঅপাৰেটিভ ছ'চাইটিজ অফ স্মল টি গ্ৰোৱাৰ্ছ আমাৰ স্মল টি গ্ৰোৱাৰসকলৰ তেনেকৈ সেল্ফ হেল্প গ্ৰুপ থাকে আৰু কোঅপাৰেটিভ ছ'চাইটি থাকে তেওঁলোকৰ নামতো আমি মাটিটো সেটেলমেণ্ট দিবৰ কাৰণে এইবাৰ ব্যৱস্থা কৰা হৈছে মিছন বৈষম্যতি 0.2ৰ দ্বাৰাই 5 নম্বৰ সেটেলমেণ্ট অফ ট্ৰান্সফাৰ্ড এনুৱেল পাট্টা লেণ্ড টু এলিজিবল ইণ্ডিভিজুৱেল যিসকলৰ মানে কি কয় এনুৱেল পাট্টা লেণ্ডটো ট্ৰান্সফাৰ হোৱা নাই ধৰি লওক মই এজন ব্যক্তিৰ মাটিটো যি মাটিটো কিনি লৈছিলোঁ কিন্তু সেই মাটিটো মোৰ তাত ট্ৰান্সফাৰ হোৱা নাই BTC চৰকাৰৰ পৰা BTR চৰকাৰৰ পৰা আমাৰ আজিৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত দুটাকে খুব গুৰুত্বপূৰ্ণ আমি এজেণ্ডা পাছ কৰিছোঁ আৰু সেইটো আমি খুব কম দিনৰ ভিতৰত মে মাহত লঞ্চ কৰিবলৈ গৈ আছোঁ অহাকালিৰ পৰা য'ত নেকি আমাৰ দুদিনীয়া বাজেট ছেশ্যন হ'ব সেই বাজেট ছেশ্যনত আমি সেই দুটা যি আমি মিছনৰ ওপৰত আজি আপোনালোকৰ সন্মুখত সকলো বিটিআৰবাসীক জনাবৰ কাৰণে আপোনালোকক মাতি পঠিয়ালোঁ আপোনালোকে আহি আমাক সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটাটো হ'ল আমাৰ মিছন বৈষম্যতি 0.2
আৰু আন এটাটো হ'ব কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আমি মে' মাহত লঞ্চ কৰিম। তথাপিও বাজেটৰ আগে আগে এই দুটা মিছনৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে আমি মাতিলোঁ। মিছন বিশ্বমুতি 0.2 যেনেকৈ সেইটো আমাৰ লেণ্ড ইছ্যুৰ কথাটো মই ক'ম, আৰু আমাৰ কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট লঞ্চ কৰাৰ বিষয়ে আমাৰ দাস ডাঙৰীয়া মৰিয়াম বন্ধুৱে ক'ব। সন্মানীয় সাংবাদিক বন্ধুসকল, নতুন বছৰ বাংলা 1432 চনৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই নতুন বছৰ, নতুন আগমনে আমাক সকলোকে শান্তি সমন্বয় অক্ষতা গঢ়াত BTCত 35,84,000 ভাৰতীয় নাগৰিক BTRবাসীক যেন আগুৱাই নিয়াত ভগৱানে সহায় কৰে, আশীৰ্বাদ কৰে, তাৰে কামনা কৰিলোঁ। আমাৰ সতীৰ্থ বন্ধু ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকলক, আমাৰ অহাকালিৰ পৰা দুদিনীয়াকৈ BTCৰ বাজেট অধিৱেশন কালিৰ পৰা আৰম্ভ হ'ব দুদিনীয়াকৈ। এই বাজেট অধিৱেশনত আমাৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হ'ব, বিভিন্ন বিষয় উত্থাপন হ'ব। তো তাৰ ভিতৰত দুটা বিষয় আমি আজি আমাৰ ইচিত পাছ কৰিছোঁ, আৰু ইচিত পাছ কৰি পেলাই অহাকালি এছেম্বলিত আমি এই দুটা বিষয় আমি প্লেচ কৰা হ'ব, আৰু এছেম্বলিত আমি নিশ্চিতভাৱে এই দুটা বিষয় আমি মানে পাছ কৰিব পাৰিম বুলি আমি বিশ্বাসী। এছেম্বলিত দুটা বিষয় আমাৰ মেজৰিটিত, এবছলুট মেজৰিটিত আমি পাছ কৰোঁ। তাৰ ভিতৰত এটা বিষয় আমাৰ ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই জনালে, আনটো বিষয় হ'ল BTR কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। আমাৰ BTRত যি বিভিন্ন ভাষা ভাষী বা বিভিন্ন জনগোষ্ঠীৰ লোক আছে, তেওঁলোকৰ বিভিন্ন কথা চিন্তা কৰি পেলাই, সৰু হওক ডাঙৰ হওক আটাইকে লগ কৰি পেলাই এটা ধুনীয়া এটা ব্যৱস্থা আমাৰ অনাৰেবল চিফ মহোদয়ে লৈছে। তাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট, এটা বিভাগ লঞ্চ কৰিবলৈ গৈ আছোঁ আমি মে' মাহত, আৰু সেইটো কালি এছেম্বলিত উত্থাপন কৰা হ'ব। বিভাগটোৰ নাম হ'ল কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, BTR কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট। বিভিন্ন কমিউনিটিত বসবাস কৰে BTRত, প্ৰায় 26টা কমিউনিটি ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে, সৰু ডাঙৰ মিলি পেলাই। তাৰ ভিতৰত যিবোৰ ক্ষুদ্ৰ জনগোষ্ঠী আছে, ক্ষুদ্ৰ সম্প্ৰদায় আছে, তেওঁলোকে নিজৰ অস্তিত্ব লৈ পেলাই চিন্তিত হৈ আছে। তেওঁলোকে বিভিন্ন নিজৰ ভাষা, সাহিত্য, সংস্কৃতিৰ যিটো উত্থান, সেই উত্থান তেওঁলোকৰ নাই। তেওঁলোকে সেই ডিপ্ৰেশ্যনত তেওঁলোকে নিজকে এলাগী বুলি অনুভৱ কৰে। সেইকাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ সাহিত্য, নিজৰ কৃষ্টি, নিজৰ সংস্কৃতি, নিজৰ আইডেণ্টিটি যাতে জীয়াই ৰাখিব পাৰোঁ আমি BTRত, এই চিন্তা কৰি আমাৰ সন্মানীয় চিফ ডাঙৰীয়া প্ৰমোদ বৰা ডাঙৰীয়াই এটা নতুন ডিপাৰ্টমেণ্ট, নতুন এটা বিভাগ ইন্ট্ৰডিউচ অৰ্থাৎ লঞ্চ কৰিবলৈ সিদ্ধান্ত লৈছে। আৰু এইটো এটা খুব সুন্দৰ প্ৰয়াস, যাৰ দ্বাৰা আমাৰ BTRৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ কমিউনিটি বা ডাঙৰ যিবোৰ সম্প্ৰদায় আছে, সৰু ডাঙৰ সকলো সম্প্ৰদায়ৰ মাজত এটা ঐক্য, এটা সমন্বয়, এটা বিশ্বাসৰ সৃষ্টি হ'ব। কাৰণ কিছুমান এনেকুৱা সম্প্ৰদায় আছে, তেওঁলোকে নিজকে আজি হেৰাই পেলাবলৈ গৈ আছে।